নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মছজিদ বন্ধুসকল লগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যত নিষিদ্ধ কৰা হ'ব গোমাংস। অসমত একেদিনাই গোমাংস নিষিদ্ধ কৰি দিয়াৰ হুংকাৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সামগ্ৰী সমষ্টিত বিজেপি জয়ৰ লগত গোমাংসৰ নাম সাঙুৰ খোৱাৰ পিছতে এই সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। বিৰোধীয়ে লিখিত অভিযোগ দিলেই অহা বিধানসভাতে এই সন্দৰ্ভত লোৱা হ'ব বৃহৎ সিদ্ধান্ত। ৰাজ্যত একেদিনাই বন্ধ কৰি দিম গোমাংস, এই হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে এই হুংকাৰ। গোমাংস সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ। ৰকিবুল হুছেইনৰ অভিযোগৰ পিছতে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা, ৰাজ্যত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিব লাগে গোমাংস। বিৰোধীয়ে এই সন্দৰ্ভত লিখিত অভিযোগ দিলেই অহা বিধানসভা অধিৱেশনতেই লোৱা হ'ব সিদ্ধান্ত। সামগ্ৰীত নিয়াক ভোজ ভাত খোৱা নিৰ্বাচন জিকাৰ অভিযোগ আনিছিল কংগ্ৰেছে, আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এই অভিযোগ অনাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ দিছে সমগ্ৰ অসমত নিষিদ্ধ কৰা হ'ব গোমাংস। পৰৱৰ্তী খবৰ, আজি হৈছে 1 ডিচেম্বৰ আৰু মাহৰ প্ৰথম দিনটোতে সলনি হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম, আৰু ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিব আপোনাৰ দৈনন্দিন জীৱনত। 1 ডিচেম্বৰতে 16 টকা 50 পইচাকৈ বৃদ্ধি পাইছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম, আৰু লগতে কি নিয়ম সলনি হৈছে চাওঁ আহক। আজিৰ পৰা সলনি হৈছে কেইবাটাও নিয়ম, আৰু ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিব পাৰে আপোনাৰ দৈনন্দিন জীৱনত। LPG চিলিণ্ডাৰৰ পৰা ক্ৰেডিট কাৰ্ডলৈ সলনি হৈছে বহুকেইটা নিয়ম। 1 ডিচেম্বৰতে বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছে 16 টকা 50 পইচাকৈ, আৰু লগতে আধাৰ কাৰ্ডৰ ফ্ৰী আপডেটৰ সময়সীমা বৃদ্ধি কৰা হৈছে। 14 ডিচেম্বৰলৈ অনলাইন যোগে কৰিব পাৰিব আধাৰ কাৰ্ডৰ ফ্ৰী আপডেট। নিজৰ নাম ঠিকনা জন্মৰ তাৰিখ বিনামূলীয়াকৈ আপডেট কৰিব পাৰিব আধাৰ কাৰ্ডত। আৰু লগতে 2023-24 বৰ্ষৰ ITR ফাইল জমা দিয়াৰো সময়সীমা বৃদ্ধি কৰা হৈছে। ডিচেম্বৰ মাহৰ ভিতৰত 2024 বিত্তীয় বৰ্ষৰ ITR ফাইল আপুনি জমা কৰিব পাৰিব। আৰু লগতে আজিৰ পৰা ট্ৰায়ে প্ৰৱৰ্তন কৰিব ট্ৰেচেবিলিটিৰ নিয়ম। স্পেম ফোন কল আৰু মেছেজ কম কৰিবলৈ এই পদক্ষেপ লৈছে টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া চমুকৈ ট্ৰায়ে। আৰু লগতে 1 ডিচেম্বৰ অৰ্থাৎ আজিৰ পৰা SBIৰ ক্ৰেডিট কাৰ্ডতো সলনি হৈছে বহু গুৰুত্বপূৰ্ণ নিয়ম। পৰৱৰ্তী খবৰ, বিধায়ক অখিল গগৈৰ ঘৰৰ চৌহদত ৰহস্যজনকভাৱে এগৰাকী মহিলাৰ মৃত্যু। বিধায়কগৰাকীৰ চানমাৰীৰ ঘৰৰ চৌহদত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ, আৰু মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য। বিধায়ক অখিল গগৈৰ ঘৰৰ চৌহদত ৰহস্যজনক ঘটনা। অখিল গগৈৰ ঘৰৰ চৌহদত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ। পুষ্পাক্ষী বৰা নামৰ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে অখিল গগৈৰ ঘৰৰ চৌহদত। বিধায়কজনৰ নিজৰাপাৰৰ বাসগৃহৰ চৌহদত সংঘটিত হৈছে এই ঘটনা, আৰু নিশা 1:30 চানমাৰী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো। অখিল গগৈৰ বাসগৃহৰ চৌহদতে আছিল মহিলাগৰাকীৰ ঘৰ, আৰু নিশাই মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হৈছে মহিলাগৰাকীৰ মৃতদেহ, আৰু এই ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ইজৰাইল পেলেষ্টাইনৰ যুদ্ধক লৈ ডাঙৰ খবৰ। এইবাৰ পেলেষ্টাইনৰ পক্ষত থিয় দিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পেলেষ্টাইনৰ ৰাইজৰ সৈতে ভাৰত সদায়ে আছে, এই বুলি পেলেষ্টাইনৰ ৰাইজক উদ্দেশ্য কৰি প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ চিঠি। পেলেষ্টাইনৰ ৰাইজলৈ উদ্দেশ্য কৰি প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ চিঠি। এই চিঠিত উল্লেখ কৰা হৈছে পেলেষ্টাইনৰ ৰাইজৰ সৈতে ভাৰত সদায় আছে। পেলেষ্টাইনী দিৱসৰ দিনা পেলেষ্টাইনৰ ৰাইজলৈ চিঠি প্ৰধানমন্ত্ৰী মোদীৰ। পেলেষ্টাইনী ৰাইজক প্ৰতিশ্ৰুতি দিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যে পেলেষ্টাইনৰ উন্নয়নৰ বাবে সদায় ভাৰত আছে বুলি পত্ৰ লিখিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
পেলেষ্টাইনৰ ৰাইজৰ সকলো সুবিধাৰ বাবে ভাৰত সদায়ে আগত থাকিব। পেলেষ্টাইনৰ ৰাইজক সহায় কৰিবলৈ সদায় সাজু ভাৰত। পেলেষ্টাইনৰ ৰাইজে বহু দুখ সহিলে। যুদ্ধৰ বাবে পেলেষ্টাইনী ৰাইজে বহু কষ্ট আৰু ত্যাগ কৰিলে। পেলেষ্টাইনী ৰাইজলৈ বুলি এইবুলি পত্ৰ লিখিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ উৎকোচ কাণ্ড। পুনৰ উৎকোচকৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এই দুগৰাকী চৰকাৰী কৰ্মচাৰী। এইবাৰ শিলচৰ আয়কৰ বিভাগৰ কাৰ্যালয়ৰ 2 কৰ্মচাৰীক হাতে লোটে গ্ৰেপ্তাৰ দুৰ্নীতি নিবাৰক শাখাৰ। ধৃত কৰ্মচাৰীদ্বয় হৈছে ক্ৰমে দীপ্তি চৰকাৰ আৰু স্বপন কুমাৰ দাস। 4,000 টকা উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এই দুয়োকে। পৰৱৰ্তী খবৰ, আজি BSFৰ 60 সংখ্যক প্ৰতিষ্ঠা দিৱস। 1965 চনৰ আজিৰ দিনটোতে গঠন হৈছিল BSF। 2,65,000 জোৱান থকা BSF সীমান্তত আছে অতন্ত্ৰ প্ৰহৰী হৈ। পাকিস্তান আৰু বাংলাদেশৰ 2,263 কিলোমিটাৰ সীমাৰ নিৰাপত্তাৰ দায়িত্বত আছে BSF। উল্লেখযোগ্য যে ভাৰত পাকিস্তানৰ যুদ্ধৰ পাছত গঠন হৈছিল BSF। পৰৱৰ্তী খবৰ, শীঘ্ৰেই সলনি হ'ব ৰাজ্যিক বিজেপিৰ সভাপতি। নতুন বছৰত ৰাজ্যিক বিজেপিয়ে পাব নতুন সভাপতি। কোন হ'ব অসম বিজেপিৰ পৰৱৰ্তী সভাপতি? ইয়াক লৈ এতিয়া বিজেপিৰ ভিতৰ চৰাত আৰম্ভ হৈছে তীব্ৰ চৰ্চা। কোন হ'ব অসম বিজেপিৰ পৰৱৰ্তী সভাপতি? কোনে লাভ কৰিব ৰাজ্যিক বিজেপিৰ শীৰ্ষ গুৰুত্বপূৰ্ণ পদবীটো? ইয়াক লৈ এতিয়া বিজেপিৰ ভিতৰ ভাগত আৰম্ভ হৈছে তীব্ৰ চৰ্চা। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা ঘোষণা কৰিছে যে 2025 জানুৱাৰীৰ প্ৰথম সপ্তাহৰ ভিতৰত নতুনকৈ গঠন কৰা হ'ব বিজেপিৰ ৰাজ্যিক সমিতি আৰু নিৰ্বাচন কৰা হ'ব নতুন সভাপতি। চলিত বৰ্ষৰ 5 ডিচেম্বৰৰ পৰা 24 ডিচেম্বৰৰ ভিতৰত ৰাজ্যৰ মণ্ডল জিলা সমিতিসমূহ নতুনকৈ গঠন কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যোৱা শনিবাৰে বশিষ্ঠস্থিত কাৰ্যালয়ত সাংগঠনিক নিৰ্বাচনৰ সন্দৰ্ভত অনুষ্ঠিত হৈছিল এক গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকত উপস্থিত আছিল ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপৰিও অসমৰ প্ৰভাৰী হৰিশ দ্বিবেদী, সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু উপস্থিত থাকে। লগতে উপস্থিত থাকে মন্ত্ৰী, বিধায়ক, সাংসদ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা জিলা আৰু মণ্ডল সভাপতিসকল। আৰু এই সভাতে সিদ্ধান্ত গ্ৰহণ কৰা হয় যে বিজেপিৰ মণ্ডল জিলা সমিতিয়ে খেলিব নোৱাৰিব বিধানসভা নিৰ্বাচন। উল্লেখযোগ্য যে ইতিমধ্যে আৰম্ভ হৈছে বিজেপিৰ সাংগঠনিক নিৰ্বাচনী প্ৰক্ৰিয়া। জিলাই জিলাই মণ্ডল জিলাৰ উপৰিও বুথসমূহ নতুনকৈ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে বিজেপিৰ ফালৰ পৰা। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ যান বাহনৰ গৰাকীলৈ ডাঙৰ খবৰ। ৰাজপথত আপোনাৰ বাহনখন উলিওৱাৰ পূৰ্বে সাৱধান হওক আপুনি। ডিচেম্বৰ মাহতে কৰি লওক এইকেইটা কাম, অন্যথা ভয়ংকৰ বিপদত পৰিব আপুনি। কি কাম কৰিব লাগিব, কেনেকৈ কৰিব চাওঁ আহক। যান বাহনৰ গৰাকীৰ বাবে পুনৰ ডাঙৰ খবৰ। ৰাজপথত আপুনি বাহন উলিওৱাৰ পূৰ্বে সাৱধান হওক। 31 ডিচেম্বৰৰ পূৰ্বে পৰিশোধ কৰক আপোনাৰ যান বাহনৰ কৰ। আপোনাৰ যান বাহনৰ সকলো নথি পত্ৰ আপডেট কৰক, অন্যথা ভৰিব লাগিব আপুনি বৃহৎ জৰিমনা। গাড়ীৰ RC, প্ৰদূষণ, বীমাৰ নথি পত্ৰ এই সকলোবোৰ আপডেট কৰক। সকলো বকেয়া কৰ আদায় দিয়ক আপুনি। 31 ডিচেম্বৰৰ পিছত ৰাজপথত চলিব পৰিবহণ বিভাগৰ বৃহৎ অভিযান আৰু অনলাইন যোগে আপুনি আদায় দিব পাৰিব এই কৰসমূহ। লগতে আন নথি পত্ৰৰ কামো অনলাইন যোগে আপুনি কৰিব পাৰিব ঘৰত বহি। পৰিবহণ.gov.in এই ৱেবছাইটৰ জৰিয়তে আপুনি আপোনাৰ বকেয়া কৰ আদায় দিব পাৰিব। লগতে আন কামসমূহ আপুনি এই ৱেবছাইটৰ জৰিয়তে অনলাইনত কৰিব পাৰিব।